আমাৰ অসমত এইটো সত্য যে মেডিকেল কলেজৰ পৰা কিছু সংখ্যক ডক্টৰে প্ৰত্যেক বছৰত পদত্যাগ কৰে 2021 চনত মেডিকেল কলেজৰ পৰা 36 জন ডক্টৰে পদত্যাগ কৰিছিল 2022 চনত 12 জন ডক্টৰে পদত্যাগ কৰিছিল 2023 চনত 64 জন ডক্টৰে পদত্যাগ কৰিছিল আৰু 2024 চনতো 5 জন ডক্টৰে পদত্যাগ কৰিছে আৰু কিছু পদত্যাগ পত্ৰ আমাৰ হাতত আছে অৰ্থাৎ সংখ্যাটো কিমান 2021 36 গৰাকী 2022 12 গৰাকী 2023 64 গৰাকী আৰু 2024 এতিয়ালৈকে 5 গৰাকী ভৱিষ্যতলৈকে হয়তো আৰু কিছু সংখ্যক পদত্যাগ পত্ৰ আমি গ্ৰহণ কৰিম কংগ্ৰেছ দলে ইয়াক লৈ ফুৰ্তি কৰি আছে যে ডক্টৰে পদত্যাগ কৰিছে মেডিকেল কলেজবিলাক এতিয়া বন্ধ হৈ যাব কেইদিনমান আগতে মই কৈছিলো যে তিনিচুকীয়া মেডিকেল কলেজক নেশ্যনেল মেডিকেল কাউন্সিলে স্বীকৃতি দিলে অসমত এতিয়া 13খন মেডিকেল কলেজ হ'ল কংগ্ৰেছে বিচাৰে এই মেডিকেল কলেজবোৰ বন্ধ হৈ যাব এতিয়া মই আপোনালোকক এটা নতুন তথ্য দিব খুজিছো 2021 পদত্যাগ কৰিলে 36 জনে 2021 নতুন ডক্টৰে কিমান নিযুক্তি ললে মেডিকেল কলেজত 2021 36 জনে পদত্যাগ কৰিলে কিন্তু নতুন ডক্টৰ কিমান এপইন্টমেন্ট হল 2021 নতুন ডক্টৰ এপইন্টমেন্ট হল 2079 279 36 জনে পদত্যাগ কৰিলে 279 জনে নতুন চাকৰি পালে তাৰ মানে আমাৰ লাভ হল নে লোকসান হল নেটটো আমাৰ গেইনে হল 2022 12 জন ডক্টৰে পদত্যাগ কৰিলে আৰু 2022 মেডিকেল কলেজসমূহত 441 জন নতুন চিকিৎসকে নতুনকৈ যোগদান কৰিলে ভাবি চাওক 441 পদত্যাগ কিমানে কৰিলে 12 জন 2023 পদত্যাগ কৰিলে 64 জনে তাৰ বিপৰীতে নতুন ডক্টৰে কিমান নিযুক্তি ললে 302 জন 302 আৰু এই বছৰ 30-40 জন ডক্টৰে পদত্যাগ কৰিব তাৰো কাৰণ মই আপোনালোকক কম তাৰ বিপৰীতে যোগদান কৰিব 183 জন চিকিৎসকে ডক্টৰে মেডিকেল কলেজত 2016 চনৰ পৰা যদি আমি হিচাপ কৰো 2024 ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দিনত মেডিকেল কলেজসমূহত 1676 নতুন ডক্টৰে যোগদান কৰিছে আপোনালোকে চাওক চিকিৎসকে হওক বা এই মেধা ছাত্ৰ ছাত্ৰীসকলে হওক আমাৰ ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কিমান বিশ্বাস আছে এতিয়া পদত্যাগ কিয় কৰে প্ৰথম কথা চৰকাৰী চাকৰিত অৱসৰৰ সময় হল 60 বছৰ মেডিকেল কলেজবিলাকত আমি ৰিটায়াৰমেন্টৰ সময় বঢ়াই লৈ গৈছো 70 বছৰলৈকে এতিয়া 60ৰ পৰা 70 বছৰ বয়সত বহু ডক্টৰে কাম কৰিব নোৱাৰে কাৰণ শৰীৰ সকলোৰে একে নাথাকে বহু কেইজন জ্যেষ্ঠ ডক্টৰে আমাক আহি কয় যে 60 বছৰলৈকে তো ছাৰ কাম কৰিলো এতিয়া পৰিয়ালৰ লগত থাকিম অকনমান সময় দিও গতিকে এক্সটেনশনটো আমাক নালাগে তাৰ মানে 70 বছৰলৈকে মই কাম কৰিব নোখোজো তেওঁলোকক আমিতো বিদায় দিব লাগিব কাৰণ বেলেগ কৰ্মচাৰীয়েও 60 বছৰলৈকে কাম কৰে ডক্টৰ সকলক আমি 70 বছৰলৈ ৰাখো কিন্তু সকলোৰে স্বাস্থ্য একে নহয় দ্বিতীয়তে কিয় পদত্যাগ কৰে এজন কাৰ্ডিঅলজিৰ ডক্টৰ তেওঁ মেডিকেল কলেজত কাৰ্ডিঅলজিত জয়েন কৰিছে সময়ত তেওঁ ডিএম কাৰ্ডিঅলজিৰ সিট পালে সকলো লৰাই পঢ়িব খোজে এজন লৰাই সাৰ্জাৰীত আমাৰ তাতে চিকিৎসা কৰি আছে প্ৰফেসৰ হৈ আছে এসিস্ট্যান্ট প্ৰফেসৰ হৈ আছে নিউৰো সাৰ্জাৰীত তেওঁ সিট পালে পোষ্ট গ্ৰেজুৱেটৰ পিছত মেডিকেলত
DM আৰু MCH পঢ়ে আৰু ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অসমীয়া ল'ৰা ছোৱালীবোৰ আজিকালি পঢ়িবলৈ যায় আমি তেওঁলোকক কেনেকৈ মানা কৰিম তৃতীয়তে আমাৰ মাজত এনেকুৱাও ডক্টৰ আছে যিসকলে নাৰ্ছিং হোমত বেছি দৰমহা পায় কাৰণেও গভৰ্ণমেণ্ট মেডিকেল কলেজৰ পৰা পদত্যাগ কৰে কিন্তু তাৰ বিপৰীতে যোগদানে কিমান কৰে মই ভাল পালোহেঁতেন কংগ্ৰেছ দলে পদত্যাগ কৰা ডক্টৰৰ সংখ্যা ছ'চিয়েল মিডিয়াত যেতিয়া দিছিলে তাৰ লগত নতুন কিমান ডক্টৰে যোগদান কৰিলে তাৰ বিষয়ে তেওঁলোকে সাহসেদি ক'ব লাগিছিল কাৰণ এই যে 2021ত 36 জন ডক্টৰে পদত্যাগ কৰাৰ বিপৰীতে 279 জন ডক্টৰে যোগদান কৰিলে এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয় এয়া অসমৰ কৃতিত্ব অসমত যে চাওঁতে চাওঁতে মেডিকেল কলেজ 3খনৰ পৰা 13খনলৈ বৃদ্ধি পালে এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয় এয়া অসমৰ কৃতিত্ব অসমৰ দুখীয়া 1500 ল'ৰাই মধ্যবিত্ত 1500 ল'ৰাই আজি মেডিকেল কলেজ অসমত পঢ়িবলৈ সুবিধা পাইছে এয়া হিমন্ত বিশ্ব শৰ্মাৰ কৃতিত্ব নহয় এয়া অসমৰ কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰক কিন্তু হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ যাওঁতে ৰাজ্যখনক সমালোচনা নকৰিব আতংকৰ সৃষ্টি নকৰিব আমি অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সংকল্প লৈছো আৰু এই সংকল্পত আৰু এই আকাংক্ষাক বাস্তৱত ৰূপায়ণৰ বাবে দিনে ৰাতিয়ে মই কাম কৰি থাকিম মোক কোনেও তাত বাধা দি ৰাখিব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ